পৰিষদৰ পৰা এই সংবাদমেলখনৰ আয়োজন কৰা হৈছিল। বিশেষকৈ উচ্ছেদৰ সময়ত গৰীয়াসকলে যি সমস্যাৰ সন্মুখীন হৈছে তাৰ ওপৰত এই সংবাদমেলখন আয়োজন কৰা হৈছিলে। আমি দেখিছো যে বনাঞ্চল মুক্ত কৰাৰ সময়ত চৰকাৰে যি পদক্ষেপ লৈছিলে আৰু যিসমূহ অঞ্চলত চৰকাৰে উচ্ছেদ অভিযান চলাইছিলে, সেই উচ্ছেদ অভিযান চলোৱাৰ সময়ত চৰকাৰৰ পিনৰ পৰা এটা কোৱা হৈছিলে যে যিসকল খিলঞ্জীয়া লোক এই অঞ্চলসমূহত বসবাস কৰি আছে, সেই খিলঞ্জীয়া লোকসকলৰ কোনো ধৰণৰ শংকাৰ প্ৰয়োজন নাই, কাৰণ চৰকাৰে খিলঞ্জীয়া লোকসকলক অনুপ্ৰৱেশকাৰী বুলি গণ্য নকৰে। কিন্তু তাৰ পিছতো আমি দেখিবলৈ পাইছো যে সেই অঞ্চলসমূহত বাস কৰা গৰীয়া লোকসকলক উচ্ছেদৰ জাননী দিয়া হৈছে, আনকি কিছুমান অঞ্চলত গৰীয়া লোকসকলক উচ্ছেদ কৰা হৈছে। আমাৰ তথ্য মতে লখিমপুৰ জিলাৰ দুখন গাঁও ফুকনৰ হাট আৰু ঢকুখনীয়া গাঁও 16 ঘৰ গৰীয়া লোকক উচ্ছেদ কৰা হৈছে। ঠিক তেনেদৰে উৰিয়াম ঘাটৰ মধুপুৰ 1 নম্বৰ মধুপুৰ গাঁৱতো 80 ঘৰমান গৰীয়া লোকক উচ্ছেদ কৰা হৈছে। কিন্তু তেওঁলোকৰ কাষতে থকা আন সম্প্ৰদায়ৰ খিলঞ্জীয়া হওক বা অখিলঞ্জীয়া লোকেই হওক, যিসকল গৰীয়া নহয়, তেওঁলোকক কিন্তু কোনো জাননী দিয়া হোৱা নাছিলে। এইটো বৰ দুৰ্ভাগ্যৰ বিষয়। গৰীয়া লোকসকল হৈছে অসমৰ এটা অতি প্ৰাচীন খিলঞ্জীয়া জনগোষ্ঠী হয়। ঐতিহাসিকভাৱে গৰীয়া জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠী হয়। আনকি চৰকাৰে 2022 চনত গৰীয়া খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিছে। তাৰ পিছতো গৰীয়াৰ প্ৰতি এই অবিচাৰ কিয়? গৰীয়া কি তেওঁলোকৰ ধৰ্মৰ কাৰণে কি দ্বিতীয় শ্ৰেণী খিলঞ্জীয়া বুলি তেওঁলোকে গণ্য কৰিবলৈ আৰম্ভ কৰিছে নেকি? যদি কৰিছে সেইটো স্পষ্ট কৰিব লাগে। লগতে গৰীয়াসকলৰ কোনো গুণে যিহেতু অসমত অৱদান আন জনগোষ্ঠীতকৈ কম নহয়, গতিকে গৰীয়াসকলৰ ওপৰত অবিচাৰ কৰিব নালাগে। চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে যে খিলঞ্জীয়া লোকসকলৰ কোনো শংকাৰ প্ৰয়োজন নাই, সেই প্ৰতিশ্ৰুতি পালন কৰক আৰু গৰীয়াসকলৰ মনত আজি যি শংকাৰ উদয় হৈছে তাক দূৰ কৰক। লগতে যিসকল গৰীয়া লোকক ইতিমধ্যে জাননী প্ৰদান কৰা হৈছে, আমাৰ তথ্যমতে কামৰূপ জিলাতো দেৱকটা নগৰ, ককহাবাৰী, তাৰপিছত আপোনাৰ গড়চুক, ধীৰেনপাৰা আৰু কালাপাহাৰ অঞ্চলত কিছু গৰীয়া লোকক উচ্ছেদৰ জাননী দিয়া হৈছে। গতিকে আমি চৰকাৰৰ ওচৰত আহ্বান কৰিছো, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছো, তেওঁ ব্যক্তিগতভাৱে হস্তক্ষেপ কৰক, কাৰণ তেওঁ বাৰে প্ৰতি গৰীয়া লোকসকলক খিলঞ্জীয়া জনগোষ্ঠী আৰু গৰীয়াৰ স্বাৰ্থৰ কথা কৈ থাকে। তেওঁক অনুৰোধ কৰিছো আপুনি ব্যক্তিগতভাৱে আপুনি হস্তক্ষেপ কৰক আৰু এই যিসকল গৰীয়া লোকক ইতিমধ্যে উচ্ছেদৰ জাননী দিয়া হৈছে আৰু উচ্ছেদ এতিয়ালৈকে কৰা হোৱা নাই, তেওঁলোকৰ উচ্ছেদৰ জাননী প্ৰত্যাহাৰৰ ব্যৱস্থা কৰক। লগতে যিসকল গৰীয়া লোকক ইতিমধ্যে উচ্ছেদ হৈ গৈছে, সেই ভূমিহীন গৰীয়া লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰক আৰু 2019 চনৰ যি আপোনাৰ অসম ভূমি নীতি আছে, সেই ভূমি নীতিৰ অধীনত খিলঞ্জীয়া লোকসকলক যেনে ভূমি পট্টা দিয়াৰ যি ব্যৱস্থা কৰা হৈছে, তাত গৰীয়াসকলক অন্তৰ্ভুক্ত কৰক আৰু তেওঁলোকক সেই ভূমি অধিকাৰ প্ৰদান কৰক। গৰীয়াসকল খিলঞ্জীয়া জনগোষ্ঠী হয়, কাগজে পত্ৰে খিলঞ্জীয়া কলেই নহব, বাস্তৱ ক্ষেত্ৰতো খিলঞ্জীয়া স্বীকৃতি দিব লাগিব। গৰীয়া জনগোষ্ঠীয়ে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰ সম অধিকাৰ পোৱাৰ প্ৰাপ্য আৰু তাক সুনিশ্চিত কৰাৰ দায়িত্ব আমাৰ অসম চৰকাৰ, আৰু সেই দায়িত্ব তেওঁলোকে পালন কৰাতে সদৌ অসম গৰীয়া জাতীয় পৰিষদে বিচাৰিছে। আজি অনুষ্ঠিত হোৱা সংবাদমেলখনত দ্বাৰা মই সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ দলৰ পৰা এটা কথা অসম চৰকাৰলৈ আহ্বান জনাব খুজিছো। বৰ্তমান অসমত চলি থকা উচ্ছেদ সন্দৰ্ভত অসম চৰকাৰে যি পদক্ষেপ লৈছে সেয়া শলাগ লবলগীয়া। দ্বিতীয় কথাটো হ'ল কি, অসম চৰকাৰে যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ গৰীয়া মৰিয়াসকলে উচ্ছেদ কৰিছে, তেওঁলোকক উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই, ক'ব লগা নাই। কিন্তু খিলঞ্জীয়া মানুহখিনিক অন্ততঃ তেওঁলোকক থাকিবৰ কাৰণে এডোখৰ ভূমি তেওঁলোকে দান দিয়াৰ ব্যৱস্থা আগতীয়াকে কৰক। গতিকে এইটো আমাৰ ফালৰ পৰা আহ্বান। দ্বিতীয় কথাটো, মই মৰিয়া জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, সমস্যাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছো। কথা হ'ল, অসম চৰকাৰৰ দ্বাৰা শেহতীয়াভাৱে যিখন উন্নয়ন পৰিষদ গঠন হৈছিল, এই উন্নয়ন পৰিষদখনত অৰ্ধপৰিমিত 30 লাখ টকা দি জনগোষ্ঠীটোৰ উন্নয়ন কৰা দেখিবলৈ পোৱা গৈছে। এইটো এটা পঞ্চায়তৰ বাবেও এটা অনুদান যোগ্য নহয়। গতিকে অসম চৰকাৰ অন্ততঃ 100 কোটি টকা আবণ্টন দি জনগোষ্ঠীটো উপকৃত কৰিব বুলি আমি আশাবাদী। দ্বিতীয় কথাটো হ'ল কি, আমাৰ জনগোষ্ঠীৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ আজি তাৰিখলৈকে আমি বহুবাৰ দাবী কৰি আহিছো যে আমাক এখন উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ লাগে। ইয়াৰ পাছতো দাবীৰ প্ৰতি আমাৰ লক্ষ্য ৰাখি অসম চৰকাৰে আমাক এখন ছেটেলাইট কাউন্সিল দিবলৈ সক্ষম হোৱা নাই। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছো যে অতি শীঘ্ৰে আমাক এখন উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ প্ৰয়োজন আছে, কাৰণ জাতিক সুৰক্ষা কৰিবৰ কাৰণে নেতা থাকিব লাগিব আৰু নেতা থাকিলেহে আই সুৰক্ষিত হব। সেই অনুপাতে অৰ্ধপৰিমিত মৰিয়া জনগোষ্ঠীৰ লোকৰ আজিৰ তাৰিখত কোনো ক্ষেত্ৰতে অসম চৰকাৰে এটা
পঞ্চায়তৰ টিকেট দিবলৈ সক্ষম হোৱা নাই, খুব পৰিতাপৰ বিষয়। সেয়েহে এই সংবাদ মাধ্যমৰ দ্বাৰা অসম চৰকাৰলৈ আহ্বান কৰিব খুজিছো যে জনগোষ্ঠীটোক এটা পিছপৰা জনগোষ্ঠী হিচাপে, এটা পুৰণি জনগোষ্ঠী হিচাপে খিলঞ্জীয়া জনগোষ্ঠীটোক সমমৰ্যাদাৰে সমতাৰ অধিকাৰেৰে ৰাজনৈতিকভাৱে সক্ষম কৰিবৰ কাৰণে আমি অনুৰোধ জনালো।